প্ৰকাশ ভি ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আপোনালোকে যদি অসম চৰকাৰৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। কুৱেশ্যন নম্বৰ 1, শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতীক কোন দেশৰ ৰজালৈ বিয়া দিছিল? ইয়াৰ উত্তৰ হ'ল নেপাল দেশৰ ৰজালৈ বিয়া দিছিল। কুৱেশ্যন নম্বৰ 2, কিমান চনত মানসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে? ইয়াৰ উত্তৰ হ'ল 1818 চনত আহোম ৰাজ্য আক্ৰমণ কৰে। কুৱেশ্যন নম্বৰ 3, উৰিষ্যাৰ জগন্নাথ মন্দিৰ কোনে ধ্বংস কৰে? ইয়াৰ উত্তৰ হ'ল কালাপাহাৰে উৰিষ্যাৰ জগন্নাথ মন্দিৰ ধ্বংস কৰে। কুৱেশ্যন নম্বৰ 4, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ উত্তৰ হ'ল ভাস্কৰ বৰ্মন আছিল। কুৱেশ্যন নম্বৰ 5, কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? ইয়াৰ উত্তৰ হ'ল 594 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 5, শালস্তম্ভ বংশৰ অন্তিম ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল টেক সিংহ অন্তিম ৰজাজনৰ নাম আছিল। কুৱেশ্যন নম্বৰ 6, অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় বৰৰজা উপাধি দিয়া হয়? ইয়াৰ উত্তৰ হ'ল সৰ্বেশ্বৰীক দ্বিতীয় বৰৰজা উপাধি দিয়া হয়। কুৱেশ্যন নম্বৰ 7, ইংৰাজে বন্দী কৰা আহোম ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 8, চিপাহী বিদ্ৰোহত জড়িত থকা অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন কোন আছিল? ইয়াৰ উত্তৰ হ'ল মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 9, 1942 চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনীৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল কনকলতা বৰুৱা। কুৱেশ্যন নম্বৰ 10, 1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল মুকুন্দ কাকতি। কুৱেশ্যন নম্বৰ 11, 1942 চনৰ আন্দোলনত বৰহমপুৰত শ্বহীদ হোৱা মহিলাগৰাকীৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল ভোগেশ্বৰী ফুকননী। কুৱেশ্যন নম্বৰ 12, কিমান চনত অসমত সাহিত্য শাসন প্ৰৱৰ্তন কৰা হয়? ইয়াৰ উত্তৰ হ'ল 1935 চনত। কুৱেশ্যন নম্বৰ 13, বিখ্যাত কাৰেংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ল ৰাজেশ্বৰ সিংহই। কুৱেশ্যন নম্বৰ 14, ৰুদ্ৰসিংহই কিমান চনত অসমৰ সিংহাসনত বহে? ইয়াৰ উত্তৰ হ'ল 1696 চনত অসমৰ সিংহাসনত বহে। কুৱেশ্যন নম্বৰ 15, কোনজন আহোম ৰজাক ল'ৰা ৰজা বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ল ৰামধৱজ সিংহ। কুৱেশ্যন নম্বৰ 16, অসম বুৰঞ্জীত কোনজন ৰজাক ভগা ৰজা বুলি জনা যায়? ইয়াৰ প্ৰশ্নটো আপোনালোকে চাই পিনে উত্তৰটো কমেণ্ট বক্সত লিখি দিব, জনাই দিব। ইয়াৰ কুৱেশ্যন এনচাৰবোৰ যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখি থৈ দিব। ইয়াৰ ভিডিঅ' সকলোতকৈ আগত পাই যাব আপোনালোকে।